হেল্ল' এভৰিৱান। বহুতো মাতৃৰ উৎকণ্ঠা হৈ থাকে যে মাতৃ গৰ্ভতনো কিদৰে শিশু এটা বিকশিত হয় নহয়নে? আহকচোন আজি এই বিষয়ে অলপ জানো। এতিয়া প্ৰেগনেঞ্চিৰ প্ৰথম মাহত বহুতো মহিলাই গমেই নাপায় যে তেওঁ ইতিমধ্যে প্ৰেগনেণ্ট হৈ গৈছে। প্ৰেগনেণ্টি টেষ্টৰ পৰা গম পোৱা যায় যে তেওঁ আচলতে গৰ্ভধাৰণ হোৱা বুলি। লাষ্ট মাহেকীয়া হোৱাৰ দিনাখনৰ পৰাই গৰ্ভধাৰণ আৰম্ভ হয়। প্ৰথম মাহৰ শেষৰ ফালে আপোনাৰ শিশুটো 1 চেণ্টিমিটাৰ ডাঙৰ হৈ যায়। শিশুৰ অংগবোৰ বিকাশ হ'বলৈ আৰম্ভ হৈ যায়। হাত, ভৰি, মগজু, হৃদযন্ত্ৰ লাহে লাহে বিকশিত হয়। দ্বিতীয় মাহত শিশুৰ 2 চেণ্টিমিটাৰ ডাঙৰ হৈ যায়। লাহে লাহে বিকাশো হৈ থাকিবলৈ লয়। চকু, হাড়, ছেক্স অৰ্গেনবোৰ বিকাশ হ'বলৈ আৰম্ভ হৈ যায়। শিশু এটাৰ হাৰ্টবিটো আহি যাব পাৰে, যিটো আল্ট্ৰাছাউণ্ডৰ পৰা গম পাব পাৰে। এই সকলোখিনি দ্বিতীয় মাহতে হয়। দ্বিতীয় মাহত বেবীৰ ফেচ মানুহৰ দৰেই হৈ যাব পাৰে। বেবীৰ লেংথ 7 পৰা 8 চেণ্টিমিটাৰ হৈ যায়। বেবী এই সময়ত লৰচৰ কৰিবলৈ আৰম্ভ কৰি দিব পাৰে। যি গুৰুত্বপূৰ্ণ অংগবোৰ বাকী থাকে সেইবোৰো বিকাশ হ'বলৈ লয়। চতুৰ্থ মাহৰ এই সময়ছোৱাৰ শেষৰ ফালে বেবী এটাৰ মুভমেণ্ট মানে লৰচৰ আৰম্ভ হৈ যায়, যিটো মাকগৰাকীয়ে অনুভৱ কৰিব পাৰে। পেচাব কৰে, নিউট্ৰিয়েণ্টছ লয়। বেবী এটাৰ লেংথ 13 চেণ্টিমিটাৰ পৰ্যন্ত হৈ যায়। হাতৰ আঙুলি, ভৰিৰ আঙুলিও বিকাশ হ'বলৈ গৈ থাকে। পঞ্চম মাহ এই মাহত 20 চেণ্টিমিটাৰ ডাঙৰ হৈ যায় এটা শিশু। টোপনি যাবলৈ বা শুই উঠাৰ এটা পেটাৰ্ণ বনাই লয় এটা শিশুৱে মাতৃগৰ্ভতে। 6 মাহত শিশু ষ্ট্ৰং হ'বলৈ ধৰে। 30 চেণ্টিমিটাৰ হৈ যায়। সেইকাৰণে বেবীৰ কিক অনুভৱ কৰিব পাৰে। 7 মাহ এই 7 মাহত শিশু এটা 45 চেণ্টিমিটাৰ হৈ যায়। কিন্তু হাওঁফাওঁ আৰু মগজু সম্পূৰ্ণ বিকাশ নহয়। সেইবাবেই এই সময়ত যাতে ডেলিভাৰী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আপুনি খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগে। এই সময়ত জাৰ্ণি কৰিব নালাগে আৰু বহুত বেছি ঘিউ খাব নালাগে। 8 মাহৰ শেষৰ ফালে বেবী সম্পূৰ্ণ বিকাশ হৈ যায়। শিশুৰ পজিশ্যন এনেকুৱা হ'ব লাগে যাতে আপুনি নৰ্মেল ডেলিভাৰী কৰিব পাৰে, ফটোত দেখুওৱাৰ দৰে। এই সময়ত শিশু এটা 45 পৰা 50 চেণ্টিমিটাৰ হৈ যায়। বেবীৰ ৱেইট 250 পৰা 4 কিলোগ্ৰাম পৰ্যন্ত হৈ যায়। কিছুমান শিশুৰ